হেল্ল' গাইজ, নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। মোৰ ফালৰ পৰা সকলোৱে যেন মৰম চেনেহ দি গৈ থাকিব দেই। এতিয়া এইফালে দেখিছেনে, ইয়াৰ বাইদেউসকল ক'ত বহি আছে, কি কৰিছে, এয়া কিহৰ কাৰণে বহি আছে বাৰু আপোনালোকক কৈ আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, অকণো স্কিপ নকৰাকৈ চাব হা, তেতিয়া এয়া বুজি পাব। আৰু এইফালে এইখন হৈছে দলং, এয়া ডিমৌ দলং বুলি কয় দেই। এইফালে ডিব্ৰুগড় আৰু শিৱসাগৰ ডিষ্ট্ৰিক্ট, মানে এইপাৰে শিৱসাগৰ ডিষ্ট্ৰিক্ট আৰু সিপাৰে মানে দলং ডিব্ৰুগড় ডিষ্ট্ৰিক্ট পৰে। এয়া আহিছোঁ, এতিয়া কৈ আছোঁ বাৰু। এয়া কালি কৰা ভিডিঅ' আছিলে দেই, এয়া আজি আপোনালোকৰ আগলৈ আগবঢ়াই আনিছোঁ। কালি যিহেতু আছিলে বিজয়া দশমী, সেই গতিকে আৰু এয়া দুৰ্গা দেৱী মা এইফালে বিসৰ্জন দিবৰ কাৰণে এইফালে আনি আছে। এয়া ডিমৌ নদীতে মানে উটুৱাব আৰু এইসকল ৰাইজসকল দেখিছে নহয় কিমান এয়া সমাগম হৈছে। মানে কি আগতে যিমান ৰাইজসকল হয়, আজি মানে এতিয়া আৰু সিমান মানুহ হোৱা নাই, যিহেতু জুবিন দা ইয়াৰ কথা সকলোৱে পাহৰিব পৰা নাই। সেই গতিকে মানুহ এতিয়া নীতি নিয়মটো নকৰিলেও নহয় জানো। সেই গতিকে এয়া নীতি নিয়মবিলাক কৰিবৰ কাৰণে দুৰ্গা দেৱী মা আনিছে আজি বিসৰ্জন দিবলৈ। এইফালে ময়ো আহিলোঁ আৰু এয়া দেৱী বিসৰ্জন দিয়া চাবৰ কাৰণে। আগতে চাইছোঁ বাৰু, নোচোৱাকৈ নাই। এইবাৰ আকৌ আহিলোঁ, আপোনালোককো আকৌ দেখাই পেলাই বেটা আৰু মমায়েকে পেলাই ৰখি আছে। এয়া গাড়ীত আনি আছে আৰু এখন দুখনকৈ দেৱী মানে তিনিখন দেৱী হয়, তিনি ঠাই হয়, বেছি নাপাতে দেৱী নহয় আমাৰ ইয়াৰ নিতাই পুখুৰী অঞ্চলত। সেই গতিকে তিনিখনে দেৱী আৰু এখন বাগানো হয়, দুখন নিতাই পুখুৰী হয়। এইফালে এয়া ডেকাসকলে আনি আছে ধুমধামে। আপোনালোকক দেখাই গৈ থাকিম বাৰু, ভিডিঅ'টো চাই গৈ থাকিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু কমেণ্টটো কৰাৰ লগতে লাইক শ্বেয়াৰ এটাও কৰি দিব আৰু ছাবস্ক্ৰাইব এটাও কৰি দিব মোৰ চেনেলটো, নহয় জানো। এইফালে এতিয়া দলঙৰ ওপৰত এয়া দেৱী দুৰ্গাৰ মা এয়া ৰাখিছে। দলঙৰ ওপৰৰ পৰাই মানে পেলাই দিব। ডিমৌ নদী হয়, ডিমৌ নদীত আমাৰ ডিমৌ নদীখন কিন্তু বেছি দ নহয় দেই, বাম একেবাৰে বাম আৰু ঠেক হয়। এইফালে দেখিছে ন, এয়া এতিয়া লাহে লাহে কৰি আৰু এজন এজনকৈ ইয়াৰ দুৰ্গা দেৱী মা ইয়াৰ নদীত বিসৰ্জন দিছে। ইয়াত সকলোৱে চাইছে আৰু দলঙৰ ওপৰত থিয় হৈ। ময়ো সেই দলঙৰ ওপৰত থিয় হৈ আৰু ভিডিঅ' আগবঢ়ালোঁ আপোনালোকলৈ বুলি, আপোনালোকে চাব আৰু মৰম দিব বুলি হা। আৰু আপোনালোকৰ ফালে কাৰ ফালে কেনেকুৱা কি নিয়মত বাৰু দেৱী এয়া বিসৰ্জন দিয়ে জনাবচোন, সকলোৱে জনাব হা। এয়া ষষ্ঠী দিনাখনৰ পৰা দশমী দিনাখন মানে আগবেলালৈকে আৰু পাছবেলাই উঠাবলৈ নিছিলে ধুনীয়াকৈ, আৰু ঢাল ঢোল বজাই পূজা অৰ্চনা কৰি থাকে, নহয় জানো। তাৰপিছত দশমী দিনাখন উঠাবলৈ নিয়ে, কিন্তু সেইদিনাখন বহুত বেয়া লাগে সকলোৱে মনটো, কাৰণ ইমান ধুনীয়াকৈ দেৱী দুৰ্গা মা কাপোৰে কানিয়ে সজাই পৰাই ধুনীয়াকৈ পূজা অৰ্চনা কৰে। আৰু একেবাৰে লাষ্ট দশমী দিনাখন এয়া নদীত উটাই দিবলগীয়া হয়। ইয়াত দেখিছে দেৱী দুৰ্গা মা বোলে তললৈ মূৰ কৰি পেলাব লাগে, তেতিয়া ভাল। এনেদৰে এয়া তললৈ মূৰ কৰিয়ে পৰিছে বাৰু। এয়া গৈ আছে লাহে লাহে, নদীখন বাম যিহেতু, নহয় জানো। লাহে লাহে এয়া দেৱী আজিলৈ এৰিছোঁ, বাই বাই। আকৌ লগ পাম পুনৰ এটি নতুন ভ্লগত হা। মই মানে কি ড্ৰেছটো দেখিছে ন, এয়া মানে দেৱী দুৰ্গা উঠাবলৈ বুলি এনেদৰে যোৱা নাছিলোঁ দেই। মানে ওচৰতে বিয়া এখন আছিলে, সেইফালে বিয়া খাই মানে দেৱী দুৰ্গা এয়া বিসৰ্জন দিবলৈ বুলি